ওই গাইস আমি মিছা কথা কোনা আমি লৈছো বাজাৰ গাইস এতে আছে মাছ কস মাছ আৰু এতে আছে সবজি আৰু গাইস মানে খানাটো বাজি এতে তো এটা গাছ মাছটো ধুই দাও অলপমান সাফা থাকে মাছ তথাপিও অলপ ধুৱা ভাল না কি কোন তো ভালে আৰু ধুৱা তুই ন পাৰা দে ফলাৰিছে ৰিপৰ্টাৰ আছে গাইস বড় কাছে কিছু চাই শিকা ধৰি আছে গাইস মানে কাকো হাৰি যাব নাই 2 লাখ বুলি হে মই ধৰিছো হে তই কি হে মই পুলিচ ষ্টাৰ্ট দি হৈ দৰ অন ডিউটি পুলিচ হে পিক কৰি আছে হাজাৰ সংগ গলত দিব দালি চালি নাই জলখাও খা এ বিদ্যা পুলিচক কৈ দিম দুৱা আন্ডাৰপেন পিন্ধি না বুলি বাল ধৰি নিব জাঙৰ বল ফৰখন পেক চেক লাগছি গাইস বলব কি হে হে নাই নিমা হৈছি না মই আছো মুটি আছে বহিনে Hello guys, good morning and welcome back to our channel Brothers Collection guys. আজি ইসি সোমবাৰ আৰু সপ্তাহৰ প্ৰথমটো দিন guys আৰু বতৰটো অলপ বেয়া guys মানে বৰষুণ চৰখুনো পৰেছি বাগে ফিৰফিৰা বতাও চলিছে হাৰা সাৰা কপি যায় guys সেই কাৰণে ভাবছো যে আজি খানা এটাই খাই লম guys ধমাকে বেছি মাছ মাংস নাখাম guys মাছেদি খানাটো খাই দিব আৰু কস মাছ হ'ব guys এই তেলান মাছটো গৰম উঠে দিব লাগিব guys তো চাৰেকক আমি আজি বেলেগ জায়গাত খানা খাইছো বলক তো গাছ খানা যেহেতু হব তো এটা বাজাৰখিনি অলপ কৰি আহো মানে আইটেম আমাৰ ভিডিঅ' আপোনাৰ এই আগতে আমাৰ আইটেম কচ মাছ থাকিব কিবা কিবি ভাজা থাকিব আলু চালু এই আৰু ভাত মাছৰ ভিতৰত থাকিব বা পাপৰ থাকিব এই আৰু তো বাজাৰখিনি কৰিব যাই আছো আমি চাই আৰু তো আগে যাই লওঁ ৰ'ব তাৰপিছত অলপ দেখে তো গাছ চাই থাকক ওই গাইস আমি মিছা কথা কোনা আমি লৈছো বাজাৰ গাইস এতে আছে মাছ কস মাছ আৰু এতে আছে সবজি আৰু গাইস মানে খানাটো বাজি এতে জিতি সবজি বকাম এইটাতে একদম ধুনীয়া লাল তলো দিব গাইস খানাটো আৰু খৰি চৰি টাইল বাজাং বাচন বৰ্তন তো ধামাকা খানা হ'ব গাইস আৰু এটো গডলা হ'ব খানাটো কোনটো এটো ৰান্ধা হ'ব নে খানাটো গডলা হ'ব গাইস প্ৰায় 1 বাজিল আৰু আমাৰ বাজাৰ কৰতে দেৰি হ'ল মানে প্লেনিংটো অলপ বেলেগ আছিল কিনে আজি অলপ বতৰটো বেয়া কিনে জাগা চেঞ্জ কৰি দিলো টিমৰ তলত আহিলো মানে আৰু গাইস খানাটো খাই দিম অলপ গৰম উঠক তেল লৈছো অলপ দে তো গাইস আমাৰ খানা হ'ব এতে এটা লাউডাল দিছেৰে তলত হ'ব মানে বৰষুণৰ কাৰণে বাছাৰ কাৰণে আৰু অলপ সাফা কৰিব লাগিব আৰু আপোনালোকে জানে আমাৰ কামত হেলা নকৰে মানুহে কৰ্মবীৰ মানৱ জ্যোতিষৰ মাতো কামখিনি কৰা বঢ়িয়াকে চৌকাৰকো মাৰা গৈছে ইতুলে চৌকা বানাবি দে বদে কৰ ব্যৱস্থা আছে কেৰাচিন নহয় এটো হেই কিনাৰ এটো জুইত দে সাফা কৰিলো গাইস পাকঘৰ ৰেডি হৈ গল প্ৰায় 2 মিনিটতে গাইস বঢ়িয়াকে টিংচিং এতে লাগে দিলো আমি এতে ইটা হিটা পাৰি দিলা দিতুলে বঢ়িয়াকে এতে হ'ব খানাটো আৰু এটা আমি বাচন বৰ্তন বেলে বলা কৰাই আনো 2 বাজিলে পাল্টিং লাগব আৰু পাত গিলা জানাই না পাগলা না হ'ব গলা বলা এ বল খানা খাবি ইয়াক মাৰবি কে কষ্ট কৰে এলাই নাই ডাংছা আৰু নামত দেখবা কাৰণে কে আছে আৰু গাইস আজি আমাৰ এটো খানা নহয় গাইস এটো আমাৰ বনভোজ বুলি কয় গাইস মানে কি হল কথাটো যে প্ৰাকৃতিক পৰিবেশৰ পৰা বস্তু যোগাৰ লৈ যাম তো এটা খানাত নাথে এটো বনভোজ হৈ গল গাইস আৰু এটা আমি যাই থাকো জায়গা গলি আৰু কান ভাল লাগে 2 বাজিলে নলি ৰাতি 12 খাব লাগিব ঘৰ পে বান্ধি দিকু মো মাৰবা পাৰে বলক আৰু গাইস আমাৰ বাবু হাতক মানে কাম চুৰ হাতক অলপ কামত লাগে দিলো তাক সবজি কুটপা দিছো এটা আৰু মই এটা যাম এই মাছটো বা তো মই লেবাৰে গাইস সৰুপে তো মই মাছে ধুম বাচন ধুম এটা যাই থাকো দংকলৰ পাৰক এই গুহাৰ মাজে মাজে আমি যাম দংকলত তলক লগি আৰু গাইস আমি কম মাছ আনা নাই গাইস 5টা চলি 1.5 কিলো মাছ আনিছো গাইস এনে পেট ভৰে খাব লাগিব ঠাণ্ডা বতৰ না গৰম উঠে দিব লাগিব আৰু আঞ্জা আজি টেষ্টি হ'ব লাগিব কিন্তু বাবই মই নহয় ৰান্ধনি কেমেৰাটো তলত মিলি না মাছ দেখং দে মাছ দেখম গাইস কি সুন্দৰ মাছ এই কি মাছ আনিছো হা আমৰ পি জান দেখছি না এই মাল লৈ আম মাংস আনে লেক্সি দেখুনে মাংস টেষ্টতে বাকি ঠাণ্ডা এনাই ঠাণ্ডা মাছটো কি মাছ পিছে ৰাজো কস মাছ কস তো ডলফিনৰ সৰু চানাটো কাটি কিনে লৈছো নিকে বড়াকে গাড়ি গেছে দে তো এটা গাছ মাছটো ধুই দাও অলপমান সাফা থাকে মাছ তথাপিও অলপ ধুৱা ভাল না কি কোন তো ভালে আৰু ধুৱা তুই ন পাৰা দে ধু জানা কাৰণে ধুৱা জানা কাৰণে তো ইমান লেখা নেবে বাচনটা যিমান দংকে কোনি দুগতে বেয়াবো মোক বাচন দিলে কোনিহে কোনি বেয়া দো নাই দে ৰাইজক বাজবা নাই ভিডিঅ' ন ধুইলো বঢ়িয়া কৰি চাফা কৰি দুবগা নদী তেল উঠিছে তো আৰু উঠোচোন আৰু উঠো মাথাত খুলি বঢ়িয়া হ'ব দে ঘুইলো দে এ পাগলাই যায় দেই আৰু গাইস আমাৰ এতে চকতে মানে নিৰ্বাচনৰ কাৰণে কালি ভোট না ইলেকশ্যন একো আমাৰ চেকিং চলি আছে পুলিচ আছে ৰিপৰ্টাৰ আছে গাইস বঢ়িয়া চেকিং চাই শিকা ধৰি আছে গাইস
মানে কাকো হাৰি যাব নাই কিন্তু ইলেকশ্যন বুলি হা তই কি হে পুলিচ ষ্টাৰ্ট দেখুৱে তোৰ পিক পৰি আছে পিক তো গাইজ ইনকে চেকিং চলি আছে আমাৰ বঢ়িয়াকে গাইজ দে আৰু গাইজ আজি আমাৰ খানা খোৱা মেইন উদ্দেশ্যটো আগলাই ঠাণ্ডা বতৰে নহয় গাইজ মানে ইলেকশ্যন না কালি সেইকাৰণে খানাটো খাই দিওঁ আমি মানে দল সংগঠনৰ কোনো খানা চানা নাখাবা নাযাওঁ গাইজ তো এতিয়া আমি লগে ভাগে খানাটো খাই দিওঁ আৰু কালি ভোটটো দিব লাগিব ভোটটো কাক দিওঁ সেইটো আৰু নিজা নিজা কথা দিয়কচোন গাইজ না কি হা ভোট দিম দিয়ক আমাৰ মৌলিক অধিকাৰ না এইটো দেই থাক আমাৰ চৌকা ৰেডি হৈ গ'ল মানে জ্বলি গেল গাইজ বঢ়িয়া জুই উঠছি গাইজ আজি মানে বতাহো আছে কিন্তু আমি টিং এখন দি লৈছো জুইটো ভালকে উঠছো আৰু আমাৰ চব্জিটো কাটি শেষ কৰিলে চব্জি ভালকে কাটে কি বহে কলা কলা হা বাবা হা কলা কি আছে কলা কি আছে আমাৰ লেচৰা ভাজা আছে তাৰপিছত আলু ভাজা আছে ডান্না ভাজা আছে তাৰপিছত ভেন্দি ভাজা আছে ইমান ভাজা নাই দেই মিছা কথা কবা নালাগে দুই গাইজ হেলা আকৌ ভাজা না সৰু আলু ভাজা আছে গাজৰ আছে আৰু মানে সেই লেচৰা আছে গাইজ মিক্স ভাজা আৰু মাছৰ জোল খান আছে সেই দক আৰু এটা ভাজা আছে মাছ ভাজা আছে মাছ নাভজা নহয় মাছৰ জোল বুলি কৈ খান জোল নাখাওঁ ভাজা খাম ভাজা নাখাওঁ গলত দিব দালি চালি নাই এই বিদ্যা পুলিচক কৈ দিম দুৱা আণ্ডাৰ পেণ্ট পিন্ধি নাহা বুলি ধৰি নিব দে 2টা বাজিল 2টা আৰু আমাৰ এতিয়া কৰাই বহপাত হৈছি তাৰপিছত আমি এই ভাজা খানি বনাম বনাই কিনে মাছ ভাজিম আৰু সময় লাগিব এইটো ভাতটো এতে বহাবি নেকি সময় লাগিব আজি 5টামান বাজিব আনবিছো বতাহে আৰু ডিষ্টাৰ্ব দি আছে আৰু বাকী কলা আলু চালু চলি আছে তো খানা হৈ গেছি তো গাইছ আমাৰ ভাজা মোটামুটি হল কিন্তু কি হৈছে এটা দুখৰ বিষয় বৰষুণটো দিছি গাইছ বৰষুণটো দিছি তো অলপ বেয়াই হল এতিয়া জাগা নাই মানে 3 টাকা জাগা এখনি আছে অলপ প্ৰব্লেমে হ'ব কিন্তু আৰু উপায় নাই দক দে বনো আৰু তো গাইছ আমাৰ ভাজা খান হৈ গেল এতিয়া বহে দিছি মাছ কিন্তু বৰষুণটো কিনকিনে মাৰি আছে ডাঙৰ নহলে ভাল আছিল নহলে কথা যত বটো হ'ব গাইছ আপোনালোকে দেখিয়ে টিং মাত্ৰ এই দুখান তিনখান মানে আছে আৰু এইটো আছে কিন্তু এতে গাইছ টিং নাই গতিকে অলপ প্ৰব্লেম হয় চাওঁ ৰবচোন কি কৰিবা বাৰু চাই থাকক আপোনালোকেও খানাৰ একদম এনজয় লৈ থাকক গাইছ দক আৰু গাইছ আমাৰ মানে এতিয়া মাছটো বহিছি যিটোলে বঢ়িয়াকে গাইছ মই অলপ মানে ফুৰা চাকা কৰিছো মানে গাটো ইমান ভাল নহয় আজি তো অলপ এই জংঘলত ভৰিখান ধুই যাওঁ অলপ ভৰিখান পেক চেক লাগছি গাইছ অলপ কি মই ভাবছো মুটি আছা বহিখিনে চাওঁ যে মাছ খাই আছা তে কেইটা মানুহ জানা না 5 পিচ মাছে তাতে 1 পিচ লৈ আহিছা নিমখ হৈছে না আমাক অলপ তো দিবাই দিলি হয় নিমখ হৈছে ৰান্ধনি কবি এই মাৰো গাড়া কবি কিনে তই মাৰিলি কেইটাই নম্বৰ তাতে হৈ আছো কেইটা আনিছে হেলা চুৰে কেইটাও নিজৰ বিদ্যা পুলিচ আছে কিন্তু মাতি নিতে ধৰি নিবা দিম দেখা ভাল হৈছে না নাই বাছা কেইদিনৰ মূৰত খালি যি মাছ খাব পৰ না দে মাছটো বহৰ কাৰণে যোগাৰ কৰিছে ভাজা হৈ গৈছে গাইছ মাছটো ইয়াতে আছে মাছ নিমখ নিদিয়া মাছ পাছত নিমখ দিম আৰু আমাৰ ৰান্ধনি কোনি মাছৰ চাও জানা তই নিমখটো কিয় দিয়া নাই মানে নিমখটো দিয়া নাই বেছি সিজবা দিয়া নাই কাৰণ এতে উতালত দিলেতো সিজবই না তো গাইছ মাছ চাছ বহে লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো দক হৈ গাইছ প্ৰায় এতিয়া টাইম হৈছে আপোনালোকৰ ঘৰত যিমান হৈছে সিমানে আৰু এতিয়া আমাৰ ভাতো হল মাছো হল আৰু ভাজা হল এতিয়া আমি খাবা যোগাৰ কৰিছো ইবাগে আমি নতুন ঘৰতে আজি ভাতটো খাই দিম গাইছ বঢ়িয়াকে এতিয়া আমাৰ বস্তুবিলাক এনেকে আনি আছে যিটোলে এইটো হল ভাত গাইছ মাছটো বঢ়িয়া থপথপা হৈছে গাইছ থপথপা মাছ এইটো আমাৰ থপথপা মাছ গাইছ আৰু আমাৰ ভাজাটো এতিয়া লৈ কিনে এতিয়া ভিতৰত যাই আছো আৰু আমাৰ পানীৰ বটল আছে ফ্ৰিজৰ পানী দিয়ক গাইছ এলা পানী নাখাওঁ আমি আৰু এইটো ৰুমতে এতিয়া ভাতটো খাই লওঁ তো গাইছ ভাতটো খোৱাৰ আগতে হাতখন ধুই লওঁ দক নাই কি বহুত বেয়া বস্তু লাগছে চাই থাকক বঢ়িয়াকে আমাৰ লাৰু ভাই পাতাত দিবা ধুচি আৰু মোৰ পাত নেবি যি মই সোমবাৰ নাখাওঁ সেইটোতো হাতত নপৰে নহয় সেইটো ভাতত নপৰে সেইটো ভাতত নপৰে ভাজাত পৰে এইটো যিটো কথা নকলে কলা কিন্তু বিদ্যা মাথাত টেকলি ভাঙিম গাইছ এইটো বঢ়িয়া খাম এতিয়া আমি দে গাইছ ভাতখিনি বাঢ়ি লওক দে তো গাইছ আমাৰ আহি গেল মাছ ভাত একদম বঢ়িয়াকে কিন্তু খাবা পৰা নাই মস্ত গৰম হৈছে ভাতটো জাষ্ট ন বহে উঠছি আৰু ইবাগে মৰখু খাই সেই পিছটো আগে খাই থলি তোক বেছিকে নেদে
এপিছ তোৰ ভাগৰ নহয় কাৰ ভাগত তই পিছ মোৰ সোমবাৰ না আজি আৰু ইয়াক আগত দিছি গাইজ সোমবাৰ আৰু কলা নৰা দে আৰু খাবা কিন্তু কিবা লো মোৰ নাই নাই ঠিকে আছে দে গাইজ খাই লওঁ দে অমৃতা এনাই পালি চব খাই দেয় না গোলক গেলি পুরা হ্যাঁ পুরা মারি আছে তলমা তার গল না হান পি দিয়ে আৰু পইচাটো দি কিনে উঠি যাবা গম পাইছ না ভাত খান লৈ যাবা একেলগে পইচাটো দি ভাত খান লৈ যাবা গম পাইছ না ঠকচ নাংগে তো দে গাইজ খাই লওঁ দে হালত ফিল অলপ আছে দে গাইজ সুন্দৰ হৈছে দে অপূৰ বৰ টেষ্টি একদম অতি উত্তম বুলি ক'ব লাগিব গাইজ দে ভাত তাত খাই একদম চাফা চফ কৰি দিছো একদম কাৰো কাহিৰ আকৌ নাই আলু ভজা কৰি ইচ্ছা ন মোৰ খাইয়ে নাই আলু ভজা আলু ভাজা এই চিধা মুম্বাই কাৰো গাইজ অত অলপ লিপ বাম লহান দেখা আছে গম পাইছো মানে এইটো অত্যাধিক তেলৰ কাৰণে অনা হৈছে গম পাইছে আৰু খানা একদম লেতেৰ হৈছে আলু ভজাটো অলপমান সিজবা লাগিছিল কিন্তু হলেও ঠিকেই আছে কিছু মানে খনাই ৰাখছোন এইটো অলপ বেছি নাখায় এনে উকু হ'ব তাত মই কচ মাছ 4 পিচ খাইছি এইটো দুকুক নহয় নিসিজা আলু ভজা খালি মানে হেৰি হ'ব কোলেষ্ট্ৰল আৰু কচ মাছ বোলে এই ফেট নাই বোলে জিৰ' ফেট হেলা কৈছিল জিৰ' ফেট লেখা থাকে বোলে কচ মাছত তো গাইজ হাত মুখ ধুই লওঁ ধুই কিনে আপোনালোকক লগ পাই আছো চাই থাকক গাইজ খানা যিহেতু খহল এজ ইউজুৱেল আমাৰ মানুহকে দে গাইজ কথা এটা ইটা গেলে মুখ ধোৱা নাই ইটা বাচন ধত লাগে দিলাক আকৌ নহয় দে মুখখানে ধোৱা নাই দে আৰু কলা কি এলা কি উল্লি এলা ফজল খালি নেকি কি কৈছে এলা দি কৰা এইটো একদম কিন্তু চিকচিকাই যাব বিফৰ আফটাৰ থুচু ফেলছে বাচন আৰু কৈছি মানুহ এইকেইটা দে থু এনজয় কৰ গাইজ ই এনে ভিডিঅ'ত দেখাৰ কাৰণে অলপ লাৰি আছে এতিয়া মোক ধুবা দিব মই সদায় ইয়ে কৰি দিওঁ দেচোন আজি ভিডিঅ' ৰাখাই থৈ দিম দে কৰ তো গাইজ আমাৰ এতিয়া সাংস্কৃতিক সন্ধিয়া ইমানতে অন্ত কৰিলা আজি আৰু মানে এতিয়া গায়ক চায়ক বিদায় দিলো এতিয়া বস্তু বান্ধো মানে ঘৰত থবাই আছো গাইজ তো আৰু ভিডিঅ'টো আৰু বেছি দিগদাৰ নকৰো বাকীখিনি অলপে কৈ দিব মই যাওঁ তো গাইজ খানা চানা খাই একদম বঢ়িয়া লাগিল আৰু আমি নেক্সট আৰু যেতিয়া খানা চানা খাম আৰু ভিডিঅ' চিডিঅ' বনাই থাকিম তো আজি ভিডিঅ'টো ইমান শেষ কৰি দিলো যদি ভিডিঅ'টো ভাল লাগিছে গাইজ লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি 900 ছাবস্ক্ৰাইবাৰ বহুত কাষ চাপি আছো গাইজ তো ধামাধুম ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত শ্বেয়াৰ কৰি দিব মানে চব জাগাতে যাতে আমাক চিনি পায় গাইজ তো আজিৰ কাৰণে বাৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই